আজি এবিধ বিশেষ মাংস ৰান্ধিব ওলাইছোঁ। মোৰ নাগালেণ্ডৰ ভণ্টি এগৰাকীয়ে ঘৰৰ পৰা মাকে বনাই পঠোৱা আখুনি আৰু এয়া শুকুৱাই থোৱা গাহৰি মাংস দিছে। আজি মই ভাবিলোঁ আমাৰ ঘৰৰ বাকী মোক সহায় কৰা মানুহখিনিয়ে এই মাংসবিধ খাই খুব ভাল পায়। আজি তেওঁলোকৰ কাৰণেই ৰান্ধিছোঁ। এয়া হ'ল আখুনি। এয়া আদা আৰু নহৰু এনেকৈ খুন্দনাত খুন্দি লৈছোঁ। আখুনিৰ বিষয়ে এখন খুব ধুনীয়া চিনেমাও আছে, আপোনালোকে চাইছেই চাগে। আৰু কেঁচা জলকীয়া এনেকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ, মান ধনিয়া কাটি ল'লোঁ আৰু মাংসখিনি ভণ্টিগৰাকীয়ে যি ধৰণে কৈছে তেনেকৈ কৰি গৈছোঁ। এনেকুৱা দীঘল দীঘলকৈ কাটি ল'ব দিছে, পাতলা পাতলা পিচ। আৰু এতিয়া কেৰাহীত অকণমানো তেল নিদিয়াকৈ বহাই দিছোঁ। মাংসৰ পৰা তেল নিজে নিজে ওলায়। তাৰপিছত ইয়াত দিছোঁ আদা নহৰু জলকীয়া আৰু ওপৰত এনেকৈ সজাই দিছোঁ বিলাহী কেইটুকুৰা আৰু তাৰ লগত দি দিলোঁ নিমখ। এয়া হ'ল ভণ্টিৰ ঘৰৰ পৰা অনা আখুনি। গোন্ধটো যদিও কাঢ়া, কিন্তু ৰন্ধাৰ পিছত বোলে এবাৰ খালে এৰিব নোৱাৰি। অকণমান গৰম পানী দি ভালকৈ